प्रधान शिक्षकर विरुद्धे छात्ৰৰ प्रतिबाद বিদ্যালয়লৈ আহি ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাত অধ্যয়ন কৰা নাই তেওঁলোক বহিছে প্ৰতিবাদী কাৰ্যসূচীত प्रतिबाद साब्यस्त करिছে खुद प्रधान शिक्षकर विरुद्धे प्रतिबादेरे विद्यालय चौहद कपाई तुलिছে ছাত্ৰ ছাত্ৰীসকলে পিছে এই प्रतिबादলৈ কেৰেপ কৰা নাই प्रधान शिक्षके हेडसारो कम নহয় विद्यालयলৈ আহোঁতে কিতাপ পত্ৰৰ ফলনি प्रधान शिक्षকৰ হাতত চিপ্ৰাং হাতুৰি ঘটনাটো ঘটিছে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত মোৰেৰচৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ এজন প্ৰধান শিক্ষক হানিফ আলীৰ বিৰুদ্ধে আছে বহুবোৰ অভিযোগ সেয়ে प्रतिबादी ছাত্ৰসকলে प्रधान শিক্ষকৰ কোঠাত তলা লগাই দিয়ে কিন্তু হানিফ আলীয়ে ছাত্ৰৰ प्रतिबादক কেৰেপ নকৰি ঘৰৰ পৰা লৈ আহে হাতুৰি চিপ্ৰাং মন কৰক এই দৃশ্য प्रतिबादी ছাত্ৰ ছাত্ৰীয়ে प्रधान শিক্ষকৰ কোঠাত লগোৱা তলা এইদৰে ভাঙি ভিতৰত প্ৰৱেশ কৰিছে प्रधान शिक्षक हानिफ आलिये पिछे प्रधान शिक्षक हानिफ आलिर विरुद्धे की अभियोग छात्र समाजर मेरेश्वर उच्चतर माध्यमिक विद्यालयर যদি দুর্নীতির কথা কও এতিয়াৰ পৰা যদি আৰম্ভ কৰো একেবাৰে মোৰ জীৱন থকালৈকে যদি হেক কৰিব নোৱাৰিম জীৱন থকালৈকে তেওঁৰ দুৰ্নীতিৰ বিষয় কৈ আমি কোনো কাৰণতে হেক কৰিব নোৱাৰিম ব্ৰাঞ্চি বনোৱাৰ নামত দুৰ্নীতি আন্তঃগাঁথনিৰ নামত দুৰ্নীতি এইখন বিদ্যালয়ৰ এডমিশনৰ নামত দুৰ্নীতি এইখন বিদ্যালয়ৰ স্কলাৰশ্বিপৰ নামত দুৰ্নীতি এইখন বিদ্যালয়ত কেৰাণী দিয়াৰ নামত দুৰ্নীতি এইখন বিদ্যালয় কেৰাণীক ইয়াৰ পৰা ট্ৰান্সফাৰ কৰাৰ ক্ষেত্ৰত দুৰ্নীতি গতিকে অকল সামৰি লৈ ইয়াত এটা একদম পুৰা পাহাৰ সদৃশ বয়াম সদৃশ কৰি পেলাইছে দুৰ্নীতিৰ গতিকে সকলো পৰ্যায়ৰ তদন্ত বিচাৰিছো লগতে অতি সোনকালে তেওঁক বৰখাস্তৰ আহ্বান জনাইছো দাবী জনাইছো যদি তেওঁক অনতি পলমে বৰখাস্ত কৰা নহয় ইয়াতকৈ ভয়াবহ আন্দোলন ছাত্ৰ ছাত্ৰী কৰিবলৈ কোনো কুণ্ঠাবোধ নকৰিব বহুত দুৰ্নীতি কৰি আছে আমাৰ স্কুলখনত ছাত্ৰৰ পৰা বেঞ্চ বনোৱাৰ কাৰণে পইচা খুজি আছে আগতে লৈছেও পইচা পিছত কেৰাণীৰ নামত পইচা লৈছে কেৰাণীৰ নামত পইচা লৈ হানে ইয়াতে এপইণ্টমেণ্ট দিছে আকৌ কাকো নজনাকৈ আমাৰ ইয়াৰ পৰা সেই কেৰাণীজনক বেলেগ জেগা ট্ৰান্সফাৰ দিলে আমিও নাজানো শিক্ষক মণ্ডলসকলেও নাজানে আমাৰ স্কুলৰ এই পৰিচালনা সমিতিৰ কমিটি আছে সেই সদস্যসকলেও নাজানে এনেধৰণে আমাৰ শিক্ষকজন দুৰ্নীতি কৰি আছে গতিকে মই আপোনালোকৰ জৰিয়তে চৰকাৰক আবেদন জনাইছো যাতে আমাৰ এই শিক্ষক প্ৰধান শিক্ষকজনক অতি সোনকালে আমাৰ এইখন স্কুলৰ পৰা বৰখাস্ত কৰিব লাগে এতিয়া প্ৰশ্ন হয় শিক্ষানুষ্ঠানত এনেদৰে দুৰ্নীতি সংঘটিত কৰা হানিফ আলীৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব নে নহয় ব্যুৰো ৰিপৰ্ট ভিজন প্ৰাগ